আমি আজি এই মুহূৰ্তৰ পৰা কাৰ্যকাৰী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মই প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পদ, মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য পদ, মই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক পদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা আজি মই পদত্যাগ কৰিছোঁ। মই এই সাধাৰণ ঘৰৰ পৰা গৈ, এইখন গাঁৱৰ পৰা গৈ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ মই ৰাজ্যিক দায়িত্ব পাইছিলোঁ, দায়িত্ব সুচাৰুৰূপে পালন কৰিছোঁ। আপোনালোকে দেখিছে মই যেতিয়া মুখপাত্ৰ হিচাপে মই সৰব ভূমিকা লৈছিলোঁ, কিন্তু তাৰ পিছতো যেতিয়া মই কাম কৰিলোঁ সেই সময়ত কিন্তু তেখেতসকলে কিন্তু আমাক দলক যিখিনি দায়িত্ব দিব লাগিছিল বা সেইমতে কিন্তু তেখেতসকলে নিদিলে। দায়িত্বৰ পৰা তেখেতসকলে আমাক দূৰত ৰাখিলে। কিন্তু আমি আচৰিত হৈছিলোঁ, আমি দুখ পাইছোঁ। আচল কথাটো হ'ল টিকেট কেতিয়াবা কোনোবাই নাপাব পাৰে, ডাঙৰ কথা নহয়। টিকেট প্ৰত্যেকে আমি 6জন আছিলোঁ, আমি নাপাব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ মই কৈছোঁ ন 24ত পোৱা নাই, মই একো কথা নাই। মই ইভেন এনেকুৱাও কৈছিলোঁ যে প্ৰদ্যুৎ বিয়া ডাঙৰীয়াই যদি নতুনকৈ ইলেকশ্যন খেলিব খুজিছে তেতিয়া মই উইথড্ৰ কৰিম বুলিও কৈছোঁ। সকলোৱে জানি ইয়াত উপস্থিত আছে, আপোনাক ক'ব ছিনিয়ৰ হিচাপে মই কৈছিলোঁ। কিন্তু যদি আমাক সাধাৰণ ঘৰৰ ল'ৰা বুলি কয়, যদি পাৰ্টীৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে যদি লগ দিব নোখোজে, তেতিয়াহ'লে আমি কি হিচাপত আমি দলত থাকি দলত কাম কৰিম? মই মোৰ লগত থকা যিখিনি নেতা কৰ্মী আছে তেওঁলোকক কেনেকৈ মই লগত লৈ চলিম? মই সেইটো কাৰণে আমাৰ আচলতে প্ৰশ্ন হৈছিলে। যিগৰাকী ব্যক্তিয়ে 10টা বজাৰ আগত কাকো লগ নিদিয়ে, 10টা বজাৰ পিছত যদি লগ দিয়ে নহয়, আপুনি কাকো মাতি নহয়, তেখেতে নিজে গুচি যাব গাড়ীত, আপুনি দৌৰি পিছে যাব লাগিব বাছ। কোনোবাই যে ওচৰত চেল্ফি ল'ব যায় তাতো গালি পাৰি দিয়ে। আপোনাক মই কৈছোঁ, তেখেতে এনেকুৱা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া যেন তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয়, তেখেত ৰজা, তেখেত একদম হৈয়ে গ'ল প্ৰাইম মিনিষ্টাৰ। তেখেতৰ যদি ওচৰত কোনোবাই যদি থিয় দি আপোনালোকে পদযাত্ৰাবিলাক চাই থাকক, তেখেতৰ গাত গালেকি যদি কোনোবা কৰ্মী এজন লাগিছে, তেওঁ ৰখি পেলাই একেবাৰে ধমকি দিব। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া যেতিয়া ৰাজীৱ ভৱনত সোমাইছিলে কিমানক গঠিয়াইছে আপোনালোকে চাই লওক। কাৰণ তেখেতে জানে যে তেখেত ৰজা, তেখেতক ৰজাৰ দৰে যাব দিব লাগিব, তেখেতৰ 1 মিটাৰ দূৰত কোনো যাব নোৱাৰে। এনেকুৱা হৈছে তেখেতৰ মানসিকতা। কিয়নো এই যে আমি চাপি যাব খোজোঁ নেতাৰ ওচৰত, আমি সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, সেইকাৰণে আননোন নাম্বাৰছৰ পৰা বহুত ফোন আহিছে, বা কংগ্ৰেছ দলৰ পৰা বিজেপিত যোৱা বহুত জ্যেষ্ঠ নেতাৰো মোৰ তাত ফোন আহিছে, বা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰো ফোন আহিছে। এতিয়ালৈকে মই কাৰো লগত কোনো ধৰণৰ এনেকুৱা কথা পতা নাই। নিশ্চিতভাৱে আমি সকলোৱে বহি ল'ম, আৰু অকল মোৰ ডিচিশ্যনে নহয়, সকলোৰে ডিচিশ্যন হ'ব। আৰু যদি আমি নলবাৰী সমষ্টিবাসীৰ, বিশেষকৈ নলবাৰী সমষ্টিৰ বা নলবাৰী সমাজ জীৱনৰ উন্নয়নমূলক কাম কাজত বা উন্নয়ন কৰিবৰ কাৰণে যদি সুযোগ পাওঁ, বা আমি যদি কোনোবা দলৰ লগত যদি কাম কৰি যদি নলবাৰীৰ সমষ্টিবাসীৰ উন্নয়ন কৰিব পাৰোঁ, তেতিয়াহ'লে ডেফিনেটলি আমি সহযোগ কৰিম বা আমি চিন্তা চৰ্চা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।